नमस्कार, मैं हूं आपके साथ नीलोफर अंसारी और आप देख रहे हैं स्वदेश प्रेम न्यूज। आइए रुक करते हैं आज की बड़ी खबर की ओर। डिब्रूगढ़ के दोपहिया वाहन चालकों को सड़क सुरक्षा के प्रति जागरूक करने के उद्देश्य को समक्ष रखते हुए डिब्रूगढ़ जिला परिवहन विभाग के कार्यालय परिसर में निर्मित प्रतीकात्मक हेलमेट का उद्घाटन जिला आयुक्त विक्रम कोइरी ने किया। इस अवसर पर डिब्रूगढ़ जिला पुलिस अधीक्षक वीवी राकेश रेड्डी, डिब्रूगढ़ नगर निगम के मेयर डॉक्टर सेकत पात्र, जिला परिवहन अधिकारी हीरक ज्योति हजारिका के अलावा समाजसेवी संजय जैन के साथ ही शहर के गणमान्य लोग व विभागीय अधिकारी बड़ी संख्या में उपस्थित थे। इस अवसर पर जिला परिवहन विभाग की तरफ से दोपहिया वाहन चालकों में हेलमेट का वितरण भी किया गया। डिब्रूगढ़ से कैमरामैन मुन्ना घटवाल के साथ अरुण जैन की रिपोर्ट। আজি মোৰ ইয়াতে ডিব্ৰুগড়ত একদিন আচলতে ট্ৰান্সফাৰ হৈছে ডিমাহাছাওলৈকে। তাৰ উদ্দেশ্যে মই অকণমান দৌৰা-দৌৰি হ'ল। আমাৰ ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ যিটো ডিব্ৰুগড়ত ফাৰ্ষ্ট টাইমৰ কাৰণে গণৰাজ্য দিৱস উদযাপন হৈছিলে যোৱা বছৰ, আৰু সেই ফাৰ্ষ্ট টাইমৰ কাৰণে আমাৰ CM ছাৰে অংশগ্ৰহণ কৰিছিলে গণৰাজ্য দিৱসত। আৰু সেই ইভেণ্টত আমি ইয়াতে এটা টেবলিউ যিটো থিম দেখাইছোঁ, হেলমেট এটা পৰিয়ালক কেনেকৈ সুৰক্ষিত কৰি ৰাখে হেলমেটে, সেই থিমটো দেখাই আমি টেবলিউৰ কাৰণে আমি ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। CM ছাৰৰ পৰা আমি প্ৰাইজ গ্ৰহণ কৰিছিলোঁ। সেইটো আমি সংৰক্ষণ কৰিবৰ কাৰণে আৰু সেইটো স্মৃতি ৰাখিবৰ কাৰণে, তাৰ উপৰিও আমাৰ যিখিনি ৰাস্তাত অহা যোৱা কৰে, আৰু ইয়াতে মেইনলি আমাৰ 4টা অফিচ আছে এই ৰাস্তাটোত। আমাৰ DTO অফিচ আৰু চাৰ্কল অফিচ দুটা আছে আৰু জিলা পৰিষদৰ অফিচ আছে। গতিকে ইয়াতে বিভিন্ন ধৰণৰ মানুহৰ সমাগম হয়, হাজাৰ হাজাৰ মানুহৰ দিনটোত সমাগম হয়। তেওঁলোকে যাতে সোমাই যাতে এটা ৰোড ছেফটি এৱাৰনেছৰ কাৰণে হেলমেটটো দেখা পায়, তেওঁলোকে ৰাতিপুৱা আহি যাতে হেলমেটটো দেখা পায়, তেওঁলোকৰ মনত অকণমান ৰোড ছেফটি এৱাৰনেছ বা তেনেকুৱা সজাগতা এটা আহে, তাৰ উদ্দেশ্যে আমি কৰিছোঁ। আৰু সেই যিটো ফাৰ্ষ্ট প্ৰাইজ, সেই ফাৰ্ষ্ট প্ৰাইজটোৰ এটা স্মৃতি ৰাখিবৰ কাৰণে এইটো আমি স্থায়ীভাৱে এটা সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। পথটোকে আহ্বান জনাইছোঁ আমাৰ এতিয়া যিটো আমাৰ DC ছাৰ SP ছাৰে কৰিবলৈ, যে আমি যিটো হেলমেট আমি লওঁ ঠিকে আমাৰ লগতে থাকে, আমাৰ হাতত থাকে, নহ'লে আমাৰ ডিকিৰ ভিতৰত থাকে। তো হেলমেটটো তেনেকুৱা নহয়, হেলমেটটো পিন্ধিব লাগিব, তেতিয়াহে ছেফটি আমাৰ 90% ছেফটি আমি এচিভ কৰিব পাৰোঁ। তো তেনেকুৱা হেলমেটৰ বুলি কথাই নহয়, আমাৰ ছিট বেল্ট আছে বা তেনেকুৱা ধৰণৰ যিটো আমাৰ মদ্যপান কৰি গাড়ী চলাব নালাগে বা ট্ৰেফিক ছিগনেল মানি চলিব লাগে, তো তেনেকুৱা অভাৰ স্পীড কৰিব নালাগে, মোবাইল ফোন ইউজ কৰিব নালাগে। আমাৰ যি পঞ্চসূত্ৰ বুলি কওঁ, সেই পঞ্চসূত্ৰৰ ভিতৰত এই 5টা নিয়ম মানি চলিলে আমি বিভিন্ন ধৰণৰ আমাৰ নিয়ম আছে। এই 5টা সূত্ৰ মানি চলিলে আমি কিছু পৰিমাণে 90% আমি ভাবোঁ যে আমি পথ দুৰ্ঘটনা আমি হ্ৰাস কৰিব পাৰিম। সেইটো ক'ব বিচাৰোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ যে সকলোৱে মানি চলে, ট্ৰেফিক আইন মানি চলে, সকলোৱে এটা সুৰক্ষিত এখন ডিব্ৰুগড় হওক, দুৰ্ঘটনামুক্ত এখন ডিব্ৰুগড় গঢ়ি তোলক চলে। সেইটো মই আহ্বান জনাইছোঁ যোৱাৰ দিনা। আৰু এই চেগতে মই আমাৰ যিটো কলা কুশলী, আমাৰ আৰ্টিষ্ট এই বনোৱা, তেওঁৰ নাম নিকুমণি শইকীয়া, তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতক টিমক ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰকৈ এটা সাজি উলিয়াবলৈ চেষ্টা কৰিছে, সেইটোৱে তেখেতক ধন্যবাদ জনাই মই এইখিনিতে। फिलहाल के लिए इस खबर में इतना ही। देश और दुनिया से जुड़ी हर खबर देखने के लिए हमारे चैनल स्वदेश प्रेम न्यूज को लाइक करें, सब्सक्राइब करें और हाँ, वीडियोस को शेयर करना ना भूलें। नमस्कार।